নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আমি বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি চলাই আছিলো। বিএড এন্ট্ৰেন্সত এইবাৰ নতুনকৈ এথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি এটা সেকশন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে যি এথিক্স অংশটো আছে এই এথিক্স অংশটোৰ ওপৰত আমি ইতিমধ্যে এটা ভিডিঅ' আনিছো। তাৰে আজি পাৰ্ট 2 আমি পঢ়ি আছিলো কোড অফ প্ৰফেশনেল এথিক্স ফৰ টিচাৰ্ছ। এথিক্স বুলিলে জেনেৰেলি আমি কি বুজো যে যিসমূহ ছ'চিয়েলি একচেপ্টেবল মৰেল প্ৰিন্সিপলছ আছে, ঠিক আছে, যোনবোৰ প্ৰিন্সিপলক যোনবোৰ নৈতিক ভেলিউ নৈতিক মূল্যবোধক সমাজে মানি লৈছে ভাল বুলি, তেনেধৰণৰ ভেলিউজখিনিক আমি তেনেধৰণৰ প্ৰিন্সিপলছখিনিক জেনেৰেলি এথিক্স বুলি কওঁ। চ' টিচাৰৰ কাৰণে কোনবোৰ এথিক্স আছে, টিচাৰ এজনক ভাল টিচাৰ বুলি কেতিয়া আমি মানি ল'ম, ঠিক আছে, বা ছ'চাইটিয়ে কেতিয়া মানি লয়, তেওঁৰ তাত কি কি গুণ থকা দৰকাৰ, সেই বিষয়ে আমি পঢ়ি আছিলোঁ। তাৰ কাৰণে এখন ডকুমেণ্টো আছে, কোড অফ প্ৰফেশনেল এথিক্স ফৰ টিচাৰ্ছ। সেইটো যি ধৰণে আমি পঢ়ি আছিলোঁ কণ্টিনিউ কৰি যাম। এতিয়া এই পাৰ্টটোত বিশেষ কোনো ধৰণৰ নোটছ বনাবলগীয়া বা তেনেধৰণৰ কোনো কথা নাথাকে। চিম্পলি ডকুমেণ্টখনত যি যি কথা লিখা আছে, টিচাৰ এজন কেনেধৰণৰ হোৱা উচিত, সেই বিষয়ে আমি শুনি গ'লে আমাৰ মনত থাকি যাব। আৰু এথিক্সৰ ওপৰত যদি আমাৰ MCQ আহে, আমি অপশ্যন এলিমিনেট কৰিয়ে হওক বা যি ধৰণে হওক আমি ধুনীয়াকৈ ছল্ভ কৰিব পাৰিম। গতিকে আহক আমি আৰম্ভ কৰোঁ। পাৰ্ট 1ত আমি প্ৰিএম্বল পঢ়িছোঁ ইতিমধ্যে। পাৰ্ট 2 এতিয়া আমি এই গোটেইকেইটা পইণ্ট পঢ়ি শেষ কৰিবলৈ চেষ্টা কৰিম। চ' আৰম্ভ কৰিছোঁ। অব্লিগেশ্যন টুৱাৰ্ডছ ষ্টুডেণ্ট। এজন টিচাৰৰ ষ্টুডেণ্টৰ প্ৰতি কেনেধৰণৰ দায়িত্ব থাকে, ঠিক আছে। কৈছে যে দ্য টিচাৰ শুড ট্ৰিট অল ষ্টুডেণ্টছ উইথ লাভ এণ্ড এফেকশ্যন। প্ৰত্যেকজন ষ্টুডেণ্টক মৰমেৰে ট্ৰিট কৰিব লাগে বুলি কৈছে। লগতে কৈছে ৰেচপেক্ট দ্য ভেলিউ অফ বিং জাষ্ট এণ্ড ইম্পাৰ্চিয়েল to all students irrespective of their caste, creed, religion, sex, economic status, disability, language, place of birth. ষ্টুডেণ্ট যেন যেনেকুৱাই নহওক কিয়, তেওঁলোকৰ মাজত যি যেনেকুৱা ধৰণৰে ডিফাৰেঞ্চেছ নাথাকক কিয়, বেছড অন কাষ্ট, ক্ৰীড, ৰিলিজন, ছেক্স, ইকনমিক ষ্টেটাছ, এইবোৰৰ ওপৰত, বাট প্ৰত্যেকজন ষ্টুডেণ্টক টিচাৰে সমান চকু দি চোৱা উচিত। প্ৰত্যেকজন ষ্টুডেণ্টকে জাষ্টিছ ডেলিভাৰ কৰা উচিত, ঠিক আছে। আৰু ইম্পাৰ্চিয়েল হ'ব লাগে, পাৰ্চিয়েলিটি কৰিব নালাগে। কোনোবা এজনক বেছি ভাল পাইছে, কোনোবা এজনক সেইকাৰণে তাক নম্বৰ বেছিকৈ দিছে, কোনোবা এজনক ভাল পোৱা নাই সেইকাৰণে নম্বৰ কমাই দিছে, তেনেধৰণৰ বস্তুবোৰ হ'ব নালাগে বুলি কৈছে। লগতে কৈছে যে ডেভেলপমেণ্ট যেতিয়া কৰা হ'ব ষ্টুডেণ্টক, অকল কগনিটিভ ডেভেলপমেণ্ট কৰিলে নহ'ব। কগনিটিভ মানে হৈছে অকল মানসিক বিকাশ কৰিলে নহ'ব, অকল পঢ়া শুনাত গুৰুত্ব দি থাকিলে নহ'ব, হলিষ্টিক ডেভেলপমেণ্ট কৰিব লাগিব। ফেচিলিটেড ষ্টুডেণ্টছ ফিজিকেল, ছ'চিয়েল, ইণ্টেলেকচুৱেল, ইম'চনেল, মৰেল ডেভেলপমেণ্ট। চাৰিওফালেদি, ঠিক আছে, দৈহিক বিকাশ, সামাজিক বিকাশ, ইণ্টেলেকচুৱেল, ইম'চনেল, আৱেগিক, মৰেল, নৈতিক বিকাশ, সকলো দিশৰ পৰাই বিকাশ কৰাৰ চেষ্টা চলাব লাগে। লগতে তেওঁ ষ্টুডেণ্ট হ'ব পাৰে, তেওঁ সৰু হ'ব পাৰে বয়সত, কিন্তু তেওঁৰোতো এটা হিউমেন ডিগনিটি আছে। সেই ৰেচপেক্ট দ্য বেচিক হিউমেন ডিগনিটি অফ দ্য চাইল্ড। শিশুজনৰো সেই হিউমেন ডিগনিটিটো ৰেচপেক্ট কৰিব লাগে। সি সৰু হ'ল বুলিয়ে তাক আমি যধে মনে গালি শপনি দি থাকিম, যেতিয়া তেতিয়া মাৰপিট কৰি থাকিম, সেইবোৰ কৰিব নালাগে, ঠিক আছে। লগতে মেক planned and systematic effort to facilitate the child to actualize his or her potential and talent. আমি প্ৰথমটো ভিডিঅ'তে আলোচনা কৰিছোঁ, প্ৰত্যেকজন শিশুৰে ইউনিক পটেঞ্চিয়েল থাকে, ইউনিক টেলেণ্ট থাকে আৰু ইনহেৰেণ্ট টেলেণ্ট থাকে। অলৰেডি তাৰ টেলেণ্ট থাকিবই। টিচাৰজনৰ কাম হৈছে সেই টেলেণ্টটো চিনাক্ত কৰি তাক নাৰ্চাৰ কৰাটো, ঠিক আছে। চ' টিচাৰজনে প্লেন কৰিব লাগে, ছিষ্টেমেটিক এফৰ্ট দিব লাগে, যাতে চিলড্ৰেনৰ সেই একচুৱেল পটেঞ্চিয়েলটো ডেভেলপ হ'ব পাৰে। নেক্সট কৈছে ট্ৰানজাক্ট দ্য কাৰিকুলাম ইন কনফৰ্মিটি উইথ দ্য ভেলিউজ এনৰিচড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এতিয়া আমাৰ ভাৰতীয় সংবিধানৰ ভেলিউজবোৰ কি কি আছে? যেনে আমাৰ ভেলিউজ আছে, কেনেধৰণৰ থাকিব, ডেমক্ৰেচি এটা ভেলিউ। চ' এই ভেলিউজবিলাক যাতে ক্লাছৰুমত থাকে, সেই বস্তুটোৰ প্ৰতি গুৰুত্ব দিয়া উচিত। যেনে ক্লাছৰুমত শিশুজনে কিবা এটা প্ৰশ্ন, ডাউট এটা আহিছে, সি প্ৰশ্নটো কৰিব বিচাৰিছে, তাক যাতে সেই সুবিধাটো দিয়া হয়, ঠিক আছে। বা ষ্টুডেণ্টখিনিৰ নিড এণ্ড এছপিৰেশ্যনছ কি আছে, সেই বস্তুটো যাতে শুনা হয়। তেনেধৰণে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যি ভেলিউজ আছে সেইবোৰ ক্লাছৰুম ট্ৰানজেকশ্যনতো থাকিব লাগে বুলি কৈছে। এডপ্ট হিজ অৰ হাৰ টিচিং টু দ্য ইণ্ডিভিজুৱেল নিড অফ দ্য ষ্টুডেণ্ট। চ' ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বুলি এটা কথা আছে। প্ৰত্যেকজন ষ্টুডেণ্টে ডিফাৰেণ্ট হয়, প্ৰত্যেকজন ষ্টুডেণ্টৰ নিড এণ্ড এছপিৰেশ্যনছবোৰ বেলেগ বেলেগ থাকে, প্ৰত্যেকজন ষ্টুডেণ্টৰ মেণ্টেল লেভেলটোও বেলেগ থাকিব। তো ষ্টুডেণ্টৰ ইণ্ডিভিজুৱেল নিডটো, প্ৰত্যেকজন ষ্টুডেণ্টৰ যি ইণ্ডিভিজুৱেল নিড আছে তাৰ ওপৰত বেছ কৰি
তেওঁ টিচিংটো প্ৰভাইড কৰিব লাগে বা সেই ধৰণে তেওঁ টিচিংটো মিলাই ল'ব লাগে বুলি কৈছে নেক্সট কৈছে মেইনটেইনছ দ্য কনফিডেন্সিয়েলিটি অফ দ্য ইনফৰমেশ্যন কনচাৰ্নিং দ্য ষ্টুডেণ্ট এজনে আপোনাক কিবা এটা কনফিডেন্সিয়েল সিক্ৰেট ইনফৰমেশ্যন এটা আপোনাক দিলে ঠিক আছে বাট তেওঁৰ কিবা এটা অসুবিধা হৈছে যিটো নেকি চবৰে আগত ক'ব নোৱাৰে আপোনাক শ্বেয়াৰ কৰিলে কথাটো চ' সেই যিটো কনফিডেন্সিয়েলিটিটো সেইটো মেইনটেইন কৰিব লাগে আপুনি বোলে কথাটো কৈ দিল চবৰে আগত হাঁহি হাঁহি এই ষ্টুডেণ্টে এই এনেকুৱা কৈ দিছে বা ষ্টাফ ৰুমত গৈ কিনে গছিপ কৰিছে সেইটোলৈ সেই বস্তুটো হ'ব নালাগে ষ্টুডেণ্টৰ কনফিডেন্সিয়েলিটি মেইনটেইন কৰিব লাগে লগতে কৈছে আপোনাক কিবা এটা ইনফৰমেশ্যন দিছে সেইটো আপুনি জেনেৰেলি কনফিডেন্সিয়েলিটি মেইনটেইন কৰিব লাগিব এতিয়া নেক্সট কেতিয়াবা শ্বেয়াৰ কৰিব লগা হ'ব পাৰে কেতিয়াবা হয়তো হেড টিচাৰজনৰ লগত ডিছকাছ কৰিব লগা হ'ব পাৰে মেটাৰটো তেতিয়া এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব পাৰিব অনলি উইথ দোজ হু আৰ লেজিটিমেটলি এণ্টাইটেল টু বা কেতিয়াবা পেৰেণ্টছক জনাব লাগিব বা কেতিয়াবা হেড টিচাৰজনক জনাব লাগিব বা কাউন্সিলৰক জনাব লাগিব চ' যোনে লেজিটিমেটলি এণ্টাইটেল হয় যাক দিব পাৰে অকল তেওঁকহে জনাব এনে যধে মধে সেই কথাটো চাৰিওফালে স্প্ৰেড কৰি থাকিলে নহ'ব লগতে কৈছে ৰিফ্ৰেইন ফ্ৰম ছাবজেক্টিং এনি চাইল্ড টু fear, trauma, anxiety, physical punishment, sexual abuse, mental and emotional harassment এইবোৰৰ পৰা বহুত দূৰত থাকিব লাগে বুলি কৈছে লগতে কৈছে keeps a dignified demeanor commensurate with the expectations from a teacher as a role model so teacher এজনক society এটা role model হিচাপে ৰাখে সেই টিচাৰজনক ষ্টুডেণ্ট খিনিয়ে ফলো কৰে so teacher জনে সেই ডিগনিটিটো মেইনটেইন কৰিব লাগিব চ' টিচাৰজনক যিহেতু ৰোল মডেল হিচাপে ছ'চাইটিয়ে চায় তেওঁ অকল যে চিলেবাছটো পঢ়াব তাৰ উপৰিও তেওঁ কি ধৰণে আচাৰ ব্যৱহাৰ কৰিব কি ধৰণে তেওঁ চলিব ঠিক আছে এই আটাইবোৰ বস্তু তেওঁৰ গোটেই লাইফষ্টাইলটো সেইটোকো ষ্টুডেণ্টে ফ'ল' কৰে সেইকাৰণে সেইটো কৰোঁতে এটা ডিগনিটিটো মেইনটেইন কৰি পেলাই তেওঁ চলিব লাগিব চ' এইখিনি কোড ফৰ টিচাৰ্ছ এবাৰ আমি নেক্সট পাৰ্টলৈকে আহিছোঁ যে অব্লিগেশ্যন টুৱাৰ্ডছ পেৰেণ্টছ কমিউনিটি এণ্ড ছ'চাইটি চ' টিচাৰজনৰ কিছু দায়িত্ব আছে পেৰেণ্টছৰ প্ৰতি কমিউনিটি আৰু ছ'চাইটিৰ প্ৰতি সেই বিষয়ে আমি অলপ পঢ়িম চ' টিচাৰ এজনে পেৰেণ্টছ বা গাৰ্জেনৰ লগতো এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব কেনেধৰণৰ ৰিলেশ্যনশ্বিপ অফ ট্ৰাষ্ট যাতে টিচাৰজনক পেৰেণ্টছ বা গাৰ্জেনে বিশ্বাসত ল'ব পাৰে তো সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিলেহে কি হ'ব শিশু এজনৰ অলৰাউণ্ড ডেভেলপমেণ্টটো পচিবল হ'ব নেক্সট কথা কৈছে যে desist from doing anything which is derogatory to the respect of child or his her parents guardians so এনেকুৱা কোনো কাম টিচাৰজনে কৰা উচিত নহয় যিটোৱে নেকি শিশুজনৰ কাৰণে বেয়া যিটো কাম নেকি শিশুজনৰ কাৰণে বেয়া বা পেৰেণ্টছৰ কাৰণে বা গাৰ্জেনৰ কাৰণে যিটো কাম বেয়া সেই তেনেধৰণৰ কোনো কামত লিপ্ত হোৱা উচিত নহয় লগতে কৈছে strives to develop respect for the composite culture of India এতিয়া ইণ্ডিয়াৰ কালচাৰটো কেনেকুৱা কম্পজিট কালচাৰ ইউনিটি ইন ডাইভাৰ্চিটি ঠিক আছে বহুত ডাইভাৰ্চিটি বুজি পাইছে ইণ্ডিয়াৰ সেই ডাইভাৰ্চ হোৱাৰ পিছতো ইউনিটিত হৈ থাকে কম্পজিট হৈ থাকে এই কম্পজিট কালচাৰটো যাতে ষ্টুডেণ্টখিনিয়ে মানি লয় তেনেধৰণে শিক্ষা দিব লাগিব তাক যাতে ৰেচপেক্ট কৰে তেনেধৰণে শিক্ষা দিব লাগিব আৰু টিচাৰজনেও নিজেও ৰেচপেক্ট কৰিব লাগিব সেই কম্পজিট কালচাৰটো কাৰণ আপুনি যেতিয়া এটা ক্লাছৰুমত যাব তাত বিভিন্ন বেকগ্ৰাউণ্ডৰ বিভিন্ন ভাষাৰ বিভিন্ন ৰিলিজনৰ বিভিন্ন ইকনমিক ষ্টেটাছৰ ষ্টুডেণ্ট তাত থাকিব সকলোখিনিক যাতে সেই ডাইভাৰ্চিটিটো যাতে একচেপ্ট কৰি ল'ব পাৰি কম্পজিট কালচাৰটো যাতে একচেপ্ট কৰি ল'ব পাৰি সেই হিচাপে টিচাৰজন চলিব লাগিব লগতে কৈছে কিপছ দ্য কাউণ্ট্ৰি আপাৰ মোষ্ট ইন মাইণ্ড দেশখনক সৰ্বপ্ৰথম ৰাখিব লাগিব ইণ্ডিভিজুৱেলতকে যিখন দেশখন ছ'চাইটিখন তাক সৰ্বপ্ৰথমত ৰাখিব লাগিব সেইকাৰণে এনেধৰণৰ কোনো ষ্টেটমেণ্ট দিয়া উচিত নহয় যোনে নেকি may spread যিটোৱে নেকি feeling of hatred and enmity among different communities religious or linguistic group বেলেগ ৰিলিজনৰ মাজত মানুহৰ মাজত বা বেলেগ ভাষিক মানুহৰ মাজত বেলেগ কমিউনিটিৰ মাজত হেট্ৰেড ঘৃণাৰ ভাৱ বা শত্ৰুতাৰ ভাৱ উপজোৱা কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়াৰ পৰা দূৰত থাকিব লাগিব ঠিক আছে চ' এজ এ টিচাৰ ক্লাছৰুমত গৈ বোলে হিন্দু মুছলিম কিবা কৰি আছে সেইবোৰৰ পৰা বহুত দূৰত থাকিব লাগিব নেক্সট কৈছে প্ৰফেশ্যনটোৰ প্ৰতি তেওঁৰ যিটো প্ৰফেশ্যন আৰু তেওঁৰ যি কলিগ আছে তেওঁলোকৰ প্ৰতিও কিছু দায়িত্ব আছে কি ধৰণৰ দায়িত্ব আছে প্ৰফেশ্যনৰ প্ৰতি কি দায়িত্ব আছে নিজে তেওঁৰ এজ এ টিচাৰ তেওঁৰ সেইটো এটা পেচা সেইটোৰ প্ৰতিও তেওঁৰ দায়িত্ব এটা আছে ৰাইট কি দায়িত্ব আছে ষ্ট্ৰাইভছ ফৰ হিজ কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট
সো টিচাৰে যেনে চাকৰি এটা পাই গ'ল, গভৰ্ণমেণ্ট টিচাৰ হৈ গ'ল, তাৰ পিছত বোলে তেওঁ পঢ়া শুনা বাদ দি দিলে, ঠিক আছে, তেওঁ বোলে ট্ৰেইনিং লোৱা বাদ দি দিলে, সেইটো হ'লে নহ'ব। তেওঁ কণ্টিনিউৱাছ নিজৰ যি কণ্টিনিউৱাছ নিজকে ডেভেলপ কৰাই থাকিব লাগিব, ট্ৰেইনিং লৈ থাকিব লাগিব, নিজেও অধ্যয়ন কণ্টিনিউ কৰি থাকিব লাগিব, ঠিক আছে। দুটা টাইপত এতিয়া পঢ়িব লাগিব তেওঁ, এটা হৈছে যে হাউ টু টিচ, কেনেকৈ পঢ়াব, হাউ টু ইউজ টেকন'লজি ইন টিচিং, সেই বস্তুটোও শিকিব লাগিব, লগত তেওঁৰ যি নিজা ছাবজেক্ট আছে, যিটো কণ্টেণ্ট তেওঁ দিব, সেই কণ্টেণ্টটোও আৰু কেনেকৈ এনৰিচ কৰিব পাৰি সেই বিষয়েও তেওঁ অলৱেজ ষ্ট্ৰাইভ কৰি থাকিব লাগিব। Creates a culture that encourage purposeful collaboration and dialogue among colleagues and stakeholders. So ইয়াত কি কৰিব, মাজে সময়ে মিটিং পাতিয়ে হওক বা যেনেকৈ নহওক কোলাবৰেট কৰিব লাগিব তেওঁৰ কলিগছৰ লগত আৰু বিভিন্ন ষ্টেক হোল্ডাৰ্ছ, যিখিনি শুভাকাংক্ষী আছে, স্কুলখনৰ শুভাকাংক্ষী বা সেই চিলড্ৰেনখিনিৰ যিখিনি শুভাকাংক্ষী আছে, তেওঁলোকৰ লগত মিটিং পাতি কোলাবৰেট কৰি পেলাই আৰু আপলিফ্ট কেনেকৈ কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। টেক্স প্ৰাইড ইন দ্য টিচিং প্ৰফেশ্যন, তেওঁ যদি টিচিং প্ৰফেশ্যনত আছে সেইটো লৈ কেনে নিজে গৌৰৱ কৰিব পৰা হ'ব লাগিব, পজিটিভ ফিল কৰিব পৰা হ'ব লাগিব। এণ্ড ট্ৰিট আদাৰ মেম্বাৰ্ছ অফ দ্য প্ৰফেশ্যন উইথ ৰেচপেক্ট, লগতে তেওঁ টিচিং প্ৰফেশ্যনত থকা আন যিসকল মেম্বাৰ্ছ আছে, মানে আন যিসকল টিচাৰ্ছ আছে, সকলোকে ৰেচপেক্ট দিব পৰা হ'ব লাগিব, ঠিক আছে। ৰিফ্ৰেইন ফ্ৰম এংগেজিং হিমছেল্ফ অৰ হাৰছেল্ফ ইন প্ৰাইভেট টিউশ্যন অৰ প্ৰাইভেট টিচিং এক্টিভিটি, তেওঁ নিজক প্ৰাইভেট টিউশ্যন বা প্ৰাইভেট স্কুলত তেওঁ জব এটা পাইছে, তাৰোপৰি তেওঁ ভাবিছে যে প্ৰাইভেট টিউশ্যন সেইখিনি ষ্টুডেণ্টে কৰিব, সেইটোৰ পৰা তেওঁ আঁতৰত থাকিব লাগিব। এই কথাটো কোড অফ প্ৰফেশ্যনেল এথিক্সত কোৱা হৈছে। Refrain from accepting any gift or favor that might impair or appear to influence professional decisions and actions. So কোনো ধৰণৰ গিফ্ট তেওঁ ল'ব নালাগে বা ফেভাৰ তেওঁ ল'ব নালাগে যিটোৱে নেকি তেওঁৰ প্ৰফেশ্যনেল ডিচিশ্যনত প্ৰভাৱ পেলায়, যেনেকৈ গিফ্ট এটা লৈ ফেলে মাৰ্কছ কিছু বঢ়াই দিয়া তেনেধৰণৰ, বা ফেভাৰ এটা লৈ মাৰ্কছ বঢ়াই দিয়া তেনেধৰণৰ কোনো কামত লিপ্ত হ'ব নালাগে। নেক্সট, refrain from making unsubstantiated allegations against colleagues or higher authorities. So কলিগৰ বদনাম কৰবাত গাই আছে যে ই তেনেকুৱা সি তেনেকুৱা, বা হায়াৰ অথৰিটিৰ বদনাম গাই আছে, এইবোৰৰ পৰা দূৰত থাকিব লাগে। মিছা বদনাম বা মিছা এলিগেশ্যনছ আনি আছে, এইবোৰৰ পৰা দূৰত থাকিব লাগে সদায়। লগতে কৈছে এভইড মেকিং ডেৰগেটৰী ষ্টেটমেণ্ট এবাউট কলিগৰ বেয়া ষ্টেটমেণ্ট দিব নালাগে, স্পেচিয়েলি ইন দ্য প্ৰেজেন্স অফ ষ্টুডেণ্টছ, বিশেষকৈ ষ্টুডেণ্টৰ সন্মুখত কেতিয়াও কলিগৰ টিচাৰ্ছৰ বদনাম গাব নালাগে, ঠিক আছে। ৰেচপেক্ট দ্য প্ৰফেশ্যনেল ষ্টেণ্ডিং এণ্ড অপিনিয়নছ অফ হিজ অৰ হাৰ কলিগছ, কলিগজনে যদি কিবা এটা কৈছে সেই বস্তুটোক, তেওঁৰ অপিনিয়নটোক ৰেচপেক্ট কৰিব লাগে। মেইনটেইনছ কনফিডেঞ্চিয়েলিটি অফ ইনফৰমেশ্যন কনচাৰ্নিং কলিগছ, যেনেকৈ ষ্টুডেণ্টৰ কিছু ইনফৰমেশ্যন যদি আপোনাৰ লগত শ্বেয়াৰ কৰিছে সেইটো কনফিডেঞ্চিয়েলিটি তাৰ মেইনটেইন কৰিব লাগে, তাক ছিক্ৰেটকৈ ৰাখিব লাগে, ঠিক তেনেকৈ কলিগৰ ইনফৰমেশ্যনটো আপুনি ছিক্ৰেটকৈ কনফিডেঞ্চিয়েলিটি তাৰ মেইনটেইন কৰিব লাগে। আপুনি বোলে কলিগৰ কিবা এটা গম পালে সেইটো চবৰে আগত গাই ফুৰিছে, তেনেধৰণৰ সেইৰ পৰা দূৰত থাকিব লাগে, ঠিক আছে। চ' এইখিনি আছিল টিচাৰ এজন কেনেকুৱা হোৱা উচিত, কোড অফ প্ৰফেশ্যনেল এথিক্স ফৰ টিচাৰ্ছ। ইয়াৰ উপৰি কেইটামান মেজৰ এথিকেল ইছ্যুজ দিয়া আছে, কেইটামান নিগেটিভ পইণ্টছ দিয়া আছে, যোনবোৰ কিছু টিচাৰ্ছে ফ'ল' কৰে, যোনটো কৰা উচিত একেবাৰে নহয়, ঠিক আছে, বা সেইটো একেবাৰে প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডত নপৰে। কেনেধৰণৰ কথা, যেনেকৈ কালেক্টিং ইলিগেল ফিজ, ডিছক্ল'জিং কনফিডেঞ্চিয়েল স্কুল মেটাৰ, স্কুলৰ কিছু কনফিডেঞ্চিয়েল মেটাৰ আছে সেইখিনি আপুনি বেলেগত গৈ ডিছক্ল'জ কৰি আছে, এইবোৰৰ পৰা দূৰত থাকিব লাগে। টেকিং ড্ৰাগছ অৰ এলকহল ইন স্কুল প্ৰিমাইজেছ, হেৰেচিং দ্য ষ্টুডেণ্টছ, এবিউজিং দ্য ষ্টুডেণ্টছ, গিভিং কৰ্পৰেল পানিছমেণ্ট, এইটোৰ পৰাতো আজিকালি বহুত দূৰত থাকিব লাগে, কাৰণ ইয়াৰ এগেইনষ্টে আইন আছে, কৰ্পৰেল পানিছমেণ্ট দিয়াৰ পৰা দূৰত থাকিব লাগে। কামিং টু স্কুল আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ এলকহলছ, sexually assaulting the students, damaging school property, stealing school property, স্কুলৰ প্ৰপাৰ্টিৰ পৰা কিবা চুৰ কৰি লৈ যোৱা, এই আটাইবোৰৰ পৰা আমি দূৰত থাকিব লাগে। গেটিং এপইণ্টমেণ্ট অন দ্য বেচিছ অফ ফেক ডিগ্ৰী চাৰ্টিফিকেট অৰ কোৱালিফিকেশ্যন, ফেক ডিগ্ৰী লৈ আহি পেলাই যদি বা ফেক চাৰ্টিফিকেট লৈ আহি পেলাই যদি এপইণ্টমেণ্ট লৈছে, এইবোৰৰ পৰা দূৰত থাকিব লাগে। এণ্ড দিজ আৰ এথিকেল ইছ্যুজ যোনবোৰ নেকি এগেইনষ্ট দ্য প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ড। গিভিং ব্ৰাইবেৰী টু আ হায়াৰ অথৰিটি, কেতিয়াবা ঘোচ দিয়া হায়াৰ অথৰিটিক। গিভিং প্ৰাইভেট টিউশ্যনছ বা প্ৰাইভেট কোচিং, ৰিমেইনিং এবচেণ্ট উইদাউট ইনফৰমেশ্যন, আনঅথৰাইজ এবচেণ্টৰ কথা কৈছে, চ' এইবোৰৰ পৰা দূৰত থাকিব লাগে। ভায়লেটিং ডিচিপ্লিনাৰী নৰ্মছ, ইয়াৰ উপৰিও আন যি ইনষ্টিটিউটখনৰ নৰ্মছ আছে সেই নৰ্মছবোৰৰ পৰা যদি ভায়লেট কৰে, সেইবোৰ এথিকেল ইছ্যুজ, সেইবোৰ কৰিব নালাগে। চ' এইখিনি আছিল আজি কোড অফ প্ৰফেশ্যনেল এথিক্স ফৰ টিচাৰ্ছ।
আশা ৰাখিছোঁ আপোনালোকে এণ্ডলৈকে চাইছে যদি চাইছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ উপৰিও বিএড এন্ট্ৰেন্স ৰিলেটেড আন যি ভিডিঅ' আছে চেনেলটোত এবাৰকৈ ভিজিট কৰিব থেংক ইউ সো মাচ আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ড কৰিছোঁ পুনৰ লগ পাম